পুনৰ জনাইছো আন এক ব্ৰেকিং নিউজ শিৱসাগৰৰ নামটি মিছাজানত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি 11,000 ভল্টৰ উচ্চ ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ খহি এবাৰ 220 ভল্টেজৰ সৈতে সংযোগৰ ফলত শ্বৰ্ট সাৰ্কিট হয় আৰু শ্বৰ্ট সাৰ্কিট হৈ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লগতে বহু ইলেক্ট্ৰনিক সামগ্ৰী বিকল হৈ পৰে আমি জনাই আছো শিৱসাগৰৰ পৰা এই খবৰ শিৱসাগৰ নামটি মিছাজানত বিদ্যুৎ বিভাগৰ যেনে এক চৰম গাফিলতি আৰু লগতে অকৰ্মণ্যতাৰ ফলতে 11,000 ভল্টৰ উচ্চ ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ খহি যায় যাৰ বাবে 220 ভল্টেজৰ সৈতে সংযোগৰ ফলত শ্বৰ্ট সাৰ্কিটত এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয় অতি গুৰুতৰভাৱে লগতে ইলেক্ট্ৰনিক সামগ্ৰীও বিকল হোৱা পৰিলক্ষিত হৈছে আমি দেখাই আছো সমগ্ৰ দৃশ্য নামটি মিছাজানত সংঘটিত হৈছে এটা ভয়ংকৰ বিদ্যুৎ দুৰ্ঘটনা যি দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে লগতে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আৰু নিয়মীয়াকৈ পৰ্যবেক্ষণ নকৰাৰ ফলত 11,000 ভল্টৰ উচ্চ ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ খহি 220 ভল্টৰ গৃহ ব্যৱহাৰযোগ্য বিদ্যুৎ তাঁৰৰ সৈতে সংযোগ হৈ পৰে যাৰ ফলস্বৰূপে লক্ষ্মীনাথ গগৈৰ ঘৰত শ্বৰ্ট সাৰ্কিটৰ সৃষ্টি হয় লগতে তেওঁৰ পত্নী ববিতা গগৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আমাৰ হাতত সমগ্ৰ দৃশ্য আহি পৰিছে সাংবাদিকৰ হাতত সমগ্ৰ ভিজুৱেলছ আহি পৰিছে সেই ভিজুৱেলছ বা তথ্যৰ ভিত্তিত আমি জানিব পৰা মতে ঘটনাৰ সময়ত ববিতা গগৈ আৰু বৈদ্যুতিক তাঁৰ আৰু স্পাৰ্কৰ ফলত হঠাৎ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰ অৱস্থাত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে এই দুৰ্ঘটনাৰ ফলত মিছাজানৰ বহু ঘৰত বৈদ্যুতিক সামগ্ৰী যেনে ফেন ৰেফ্ৰিজাৰেটৰ বাল্ব মাইক্ৰ' অভেন আদি ব্যাপক ক্ষতিসাধন হৈছে আৰু বহু গ্ৰাহকে এই ঘটনাৰ বাবে বিদ্যুৎ বিভাগৰ গাফিলতিকে দায়ী কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী লক্ষ্মীনাথ গগৈয়ে লগতে কৈছে যে এইটো সম্পূৰ্ণকৈ বিদ্যুৎ বিভাগৰ গাফিলতি আৰু অকৰ্মণ্যতাৰ ফলতে 11,000 ভল্টৰ তাঁৰসমূহ এইদৰে খহি পৰিছে লগতে এই ধৰণৰ কাণ্ড সংঘটিত কৰিছে বুলি মন্তব্য কৰিছে লগতে কৈছে যে আজি মোৰ পত্নীৰ লগত এই অৱস্থা নহলহেঁতেন যদিহে তেওঁলোকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষণ কৰিলেহেঁতেন বিভাগে বহু আগতেই জানিছিল যে পৰিবাহী তাঁৰ বিসংগতি তেওঁলোকে এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে যাৰ ফলত আমি একাংশ ভুক্তভোগী বুলি কৈছে তেওঁৰ স্বামীয়ে একাংশই বিদ্যুৎ বিভাগৰ লাইনমেন আৰু বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ লগতে দাবী উত্থাপন কৰিছে যে বাৰম্বাৰ বিদ্যুৎ বিভাগৰ বাবে সংঘটিত হৈ থকা ঘটনা বৰ্তমান বিদ্যুৎ তাঁৰৰ অৱস্থা নিয়মীয়াকৈ পৰীক্ষা কৰি ভালেমান স্থানত নতুনকৈ তাঁৰ সংস্থাপন কৰিব লাগে ভুক্তভোগীসকলক ক্ষতিপূৰণ প্ৰদান কৰিব লাগে আৰু এই ঘটনাৰ বাবে দায়ী লাইনমেন কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ'লে শীঘ্ৰেই বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতা আৰু নিয়মীয়াকৈ পৰ্যবেক্ষণক লৈ বৃহৎ জনপ্ৰতিক্ৰিয়া সংঘটিত হোৱাৰ সম্ভাৱনা উৎখাত কৰাৰ প্ৰকট হৈ পৰিছে বুলি কৈছে আৰু এই সন্দৰ্ভত আমাৰ হাতত ভুক্তভোগী লক্ষ্মীনাথ গগৈৰ মন্তব্য আছে মন্তব্য প্ৰথমে শুনি লওক মোৰ নাম লক্ষ্মীনাথ গগৈ আৰু মোৰ ঘৰ নামটি মিছাজানত আৰু মোৰ মিছেছৰ নাম ববিতা গগৈ আজি প্ৰায় 3 মান বজাত একজেক্টলি টাইমটো মনত নাই মানে বিদ্যুৎ বিভাগৰ এছডিও কোৱা মতে 11,000 ভল্ট 220 লগত মানে ওপৰত 220 তলৰ 220 লগত মিলি মানে সকলোৰে ঘৰতে 11,000 ভল্ট মানে কাৰেণ্টটো আহি যায় আৰু সেই সময়তে মোৰ মিছেছে এই মটৰটো সুইচ দিবলৈ প্ৰায় 1.5 ফুট মান সময় 1.5 ফুট মান ডিষ্টেন্স থাকোতেই আঁতৰ পৰাই কাৰেণ্টে মানে শ্বৰ্ট কৰে আৰু তেওঁ বহুত সময় শ্বৰ্ট কৰাৰ পিছত মানে মানুহজনী ঢলি পৰি যায় আৰু ভিতৰত বাচ্চা দুটাই মানে খেলি আছিলে বিছনাৰ ওপৰত তাৰপৰা খেলি থাকোতে তাতে অফ হৈ থকা লাইট এটা মানে ৱেল্ডিঙত যেনেকে পোহৰ দিয়াৰ আগতে জ্বলি পেলাই বাচ্চাকেইটাৰ ওপৰত পৰিবলৈ লওঁতেই মোৰ ছোৱালীজনী ক্লাছ 9ত পঢ়া ছোৱালীজনীয়ে বাচ্চাটো কেনেকে গব মাৰি ধৰি মানে পাল্টি মাৰি পেলাই মানে সেই লাইটটোৰ পৰা মানে বচাই দিয়ে মানে আৰু তাৰপাছতে মোৰ যে এনেকুৱা হ'ল মানে মোৰ ছোৱালীজনী মোক ফোন কৰি ক'লে যে যিহেতু মানে মাক মানে কাৰেণ্টে শ্বৰ্ট কৰিলে গোটেইবোৰ জ্বলি গ'ল বুলি ক'লে তো মই মানে খুব স্পীডত আহি থাকোঁতে মানে মই স্কুটি মানে কণ্ট্ৰল কৰিব নোৱাৰি মানে মোৰ এক্সিডেণ্ট হয় আজি ঘটনাটো কি হ'ল আচলতে এওঁ আজি এতিয়া বিচনাতে আছে হয় সেইটো তাৰ ভুলৰ কাৰণে হ'ল এইটো অকল ময়ে নহয় ওচৰ চুবুৰীয়াই সকলোৱে কৈছে যে এইটো বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবে হৈছে যিহেতু মানে 11,000 ভল্টৰ মানে ওপৰৰ যিডাল তাঁৰ মেইন যিডাল তাঁৰ সেই তাঁৰকেইডাল তলত লগাৰ কাৰণেহে এই বস্তুটো হৈছে আৰু এইটো মই ভাবোঁ বিদ্যুৎ বিভাগৰ কাৰণে হৈছে আৰু এইটো এছডিঅ ইতিমধ্যে ইয়ালৈ আহিছিলে আহি পিনে এছডিঅ কৈছে যে 11,000 ভল্টটো মানে ইয়াতে লাগিব বুলি ক'লে আৰু এইটো বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই
হৈছে বুলি ভাবো আৰু এই কথাটোৰ লগত কেইবাটাও কথা লিংক আছে ইয়াতে সেই জেগাটোতে আজি কেইদিনমানৰ আগত এটা ল'ৰা মানে কাৰেণ্টৰ খুঁটাত উঠি থকাৰ অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী উঠি থকা অৱস্থাত তাতে কাৰেণ্ট দি দিয়াৰ পিছত ল'ৰাটো আহি পেলাই ওপৰৰ পৰা তলত পৰি সৌভাগ্যক্ৰমে ল'ৰাটো প্ৰাণ ৰক্ষা পৰে আৰু তাৰ আগতো তেনেকুৱা ঘটনা হৈছে তাত মানে এটা ল'ৰা এবাৰ জ্বলি গৈছে এফাল জ্বলি গৈছে কিন্তু যদি তেতিয়াই যদি সাৱধান হ'লহেঁতেন আজি হয়তো এই ঘটনাটো কেতিয়াও নঘটিলেহেঁতেন মোৰ লগত প্ৰায় হৈ আছে আজি কেইদিনমানৰ আগত হৈছে আমাৰ আমগুৰি SDO গৰাকীৰ নামটো একজেক্টলি মই পাহৰিছো কিবা শ্যাম আছিল নেকি মই নামটো মই পাহৰি গৈছো তেখেতৰ নামটো কৈছিলে মোক ক্ষতিপূৰণ বুলি ক'লে কথাটো এনেকুৱা ধৰণৰ হয় যে আজি যদি মানুহজনী কিবা এটা হ'লহেঁতেন সেইটো ক্ষতিপূৰণটো পৃথিৱীৰ কোনো টকা পইচাই মানে পূৰাব নোৱাৰে আৰু ল'ৰা ছোৱালী হ'লেও কিবা এটা হোৱা হ'লেও নোৱাৰে কিন্তু এতিয়া কথাটো হ'ল কি যিহেতু অকল মোৰ মানুহগৰাকীৰ লগতে মোৰ ঘৰৰ গোটেই CCTV কেমেৰা আপোনাৰ ইনভাৰ্টাৰ টিভি এইবোৰ সব বস্তু জ্বলি গৈছে আৰু অকল মোৰ ঘৰৰ নহয় সেই ট্ৰেন্সফৰ্মাৰটোৰ আণ্ডাৰত থকা বহু মানুহৰ ঘৰ মানে জ্বলি গৈছে গতিকে এই ক্ষেত্ৰত যিহেতু বিভাগৰ ভুলৰ বাবে হৈছে আৰু সেই কথাটো ইতিমধ্যে আহি পেলাই SDO ছাৰে ইয়াতে মানে স্বীকাৰ কৰি গৈছে যে এইটো ডিপাৰ্টমেণ্টৰ ভুলৰ কাৰণে এইটো হৈছে গতিকে আমি ভাবো যে উপযুক্ত ক্ষতিপূৰণ অকল আমি পোৱাই নহয় আমাৰ লগতে সকলো ওচৰ চুবুৰীয়া যিমান মানুহৰ ক্ষতি হৈছে মানে বস্তুবিলাকৰ ক্ষতিপূৰণ দিবৰ বাবে আমি দাবী জনাইছো